যাত্রায় আছে উপস্থিত আছেন আসাম সরকারের নবনিযুক্ত মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিছে, আমি যাতে নিষ্ঠা আৰু সততাৰ সহিত কাম কৰি যাব পাৰোঁ আৰু গোটেই অসমৰ ৰাইজৰ হিতত যাতে সদায় সক্ৰিয়ভাৱে কাম কৰি যাব পাৰোঁ এটি প্ৰাৰ্থনা কৰি আছোঁ। আৰু বিশেষকৈ আমাক যিটো দায়িত্ব দিয়া হৈছে পশুপালন, মীন, দুগ্ধ উৎপাদন আৰু PWDৰ PMGSY সবকেইটা ডিপাৰ্টমেণ্টেই খুব গুৰুত্বপূৰ্ণ আৰু ৰাইজৰ লগত মিলি কাম কৰাৰ এটা ব্যৱস্থা। আৰু এইটো সবচে বিশেষকৈ হ'ল পশুপালন। আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ যে কৃষকৰ ডবল ইনকাম, আৰু কৃষকৰ ডবল ইনকাম হ'ব লগা হ'লে খালি এগ্ৰিকালচাৰ খালি ধান আৰু গম এইটো নহয়, আমি যদি পশুপালনটো কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ডবল ইনকাম হ'ব, কৃষকৰ ডবল ইনকাম হ'ব। এই উদ্দেশ্যে আমি পশুপালন ডিপাৰ্টমেণ্টটো খুব গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট। এইটোত যাতে কাম কৰাৰ বহুত ব্যৱস্থা আছে আৰু বহুত সুযোগো আছে। দুগ্ধ উৎপাদন আমাৰ বৰাক উপত্যকা হওক বা গোটেই অসমৰ প্ৰত্যেক ঠাইত সাফিচিয়েণ্ট মিল্ক যাতে আমাৰ উৎপাদন কৰিব পাৰোঁ, এই উদ্দেশ্যে আমি কেইটামান যোজনা হাতত ল'ম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে। আৰু মীন বিভাগত আমি যাতে আৰু বেছিকৈ আমি মৎস্য উৎপাদন কৰিব পাৰোঁ, আমি যাতে বেলেগ ষ্টেটো আমি এক্সপৰ্ট কৰিব পাৰোঁ। আমাৰ মীনৰ আমাৰ নিজৰ ব্যৱস্থাত যাতে আমাৰ সাফিচিয়েণ্ট মাছ উৎপাদন হয়, এই উদ্দেশ্যে আমি কাম কৰাৰ কেইটামান প্ৰকল্প হাতত লৈছোঁ। আৰু বৰাক উপত্যকাৰ কাৰণে সবচে ডাঙৰ যিটো আমাৰ চাটলা আছে বা আমাৰ গোটেই এছিয়াৰ মাজত সবচে ডাঙৰ বিল যিটো হ'ল চনবিল। এই চনবিলটো আমি যদি ভালকৈ 12 মাহ তাতে যাতে পানী থাকে, 12 মাহ যাতে তাতে পানী থাকে আৰু কণ্টিনিউৱাছ যাতে ইয়াত মৎস্য প্ৰডাকশ্যন হয়, তাৰ উদ্দেশ্যে আমি এটা স্কিম হাতত ল'ম যাতে চনবিলত যাতে যদি মাছ 12 মাহ পানী থাকে তেতিয়াহ'লে নেইবাৰিং ষ্টেট এইটো ইয়াৰ পৰাই এক্সপৰ্ট হ'ব। আৰু আত্মনিৰ্ভৰ যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী বা আমাৰ প্ৰধানমন্ত্ৰীজীৰ যি আগ্ৰহ যে প্ৰত্যেকজন ব্যক্তি নিজৰ পাৰত থিয় হ'ব লাগিব, এই ব্যৱস্থাত যাব লগা হ'লে এইকেইটা ডিপাৰ্টমেণ্ট ভালকৈ আমি কাম কৰিলে প্ৰত্যেকজন ব্যক্তি আত্মনিৰ্ভৰ হোৱাৰ বহুত সুযোগ আছে। আৰু ৰাইজেও এইটো এইটো যোগদান কৰিব লাগিব। ৰাইজৰ যোগদান থাকিলে এইটো আমি ছাকচেছফুল কৰা সক্ষম হ'ম। 100% আমি যেহেতু আমাৰ ছাফিচিয়েণ্ট মিল্ক উৎপাদনৰ কাৰণে আমি যিটো প্ৰকল্প হাতত লৈছোঁ, তাৰ মাজত বৰাক উপত্যকাৰ শিলচাৰৰ এইটো নাম আছে, আমি চাইছোঁ। আৰু কেইটামান যাতে আমি এনেকুৱা ছ'চাইটি গঢ়ি উঠিব পাৰে তাৰ উদ্দেশ্যে কাম কৰি যাম। কাৰণ সময় অলপ কম, মাত্ৰ 1 বছৰ আমাৰ হাতত টাইম আছে। 1 বছৰৰ মাজতে কাম কৰিব লাগিব। তাৰ কাৰণে আৰু PMGSYটো ডাঙৰ এটা ইনফৰমেশ্যন পাব আপোনালোকে, সুখবৰ আছে। PMGSY গ্ৰামীণ সড়কবিলাক যাতে ভাল হয় আৰু 50 যিটো আমাৰ হেবিটেশ্যন তাতো ৰাস্তা হোৱাৰ এটা ডাঙৰ মেছেজ আছে, এইটো পাব সোনকালে। আৰু ধন্যবাদ সকলোৱে। বৰাকৰ এতিয়া যেনেকুৱা ডেভেলপমেণ্ট চলি আছে, লাহে লাহে আপোনালোকে দেখিছে যে বৰাক উপত্যকা ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এটা মন্ত্ৰণালয় বনোৱা হৈছে। এইটো কৌশিক ৰায় মহোদয়ক দায়িত্ব দিয়া হৈছে। কাৰণ এটাই যাতে বৰাক উপত্যকাৰ ডেভেলপমেণ্ট হয়, আৰু বৰাক উপত্যকাৰ ডেভেলপমেণ্টৰ কাৰণে আমরা 2 মন্ত্রী আর সকলো বিধায়ক মিলে কাম করি। এইটা আমার কর্মভূমি ভারতীয় জনতা পার্টি জেলা কার্যালয় আমার কর্মভূমি। এখানের মাধ্যমে আজকে আমি বিভিন্ন যুব মোর্চার দায়িত্ব হোক, জেলার সাধারণ সম্পাদক হিসাবে হোক, রাষ্ট্রীয় পরিষদের সদস্য হোক, জেলার সভাপতি হিসাবে হোক দায়িত্ব পালন করেছি এবং 2021 সালে ভারতীয় জনতা পার্টি টিকেটে লক্ষ্মীপুর থেকে নির্বাচিত হয়েছে। এই জন্য এই জীবনে ভারতীয় আমার যে আজকের যে পরিচয় কৌশিক রায় হিসাবে আজকে আপনারা সংবর্ধনা জানাতে এখানে এসেছেন,
অনেকে আমাকে গামছা দিচ্ছেন, আজকে আমাকে সরকার মন্ত্রী পদ দিয়েছে, বিধায়ক নির্বাচিত হয়েছি। এই সবকিছু সম্ভব হয়েছে ভারতীয় জনতা পার্টির জন্য। মাইনাস ভারতীয় জনতা পার্টি কৌশিক বিগ জিরো। এই জন্য আপনাদের সবাইকে আমার অনুরোধ থাকবে যে মন্ত্রী হিসাবে না, ভারতীয় জনতা পার্টি কার্যকর্তা হিসাবে, যাতে সবাই একটা টিম হিসাবে আমরা কাজ করতে পারি।